মূল্যবোধৰ ৰাজনীতিৰ অৱক্ষয় ঘটাৰ সময়তে ভাৰতীয় ৰাজনীতিত ত্যাগেৰে জিলিকি উঠিছে দেশৰ দুই নেতা। ইয়াৰ এগৰাকী হ'ল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনৱিছ আৰু আনগৰাকী হৈছে অসমৰ সুযোগ্য সন্তান তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাজনীতিৰ ধামখুমীয়াত হেৰাই যোৱা নীতি নিষ্ঠা কিদৰে এই দুই ৰাজনীতিকৰ ৰাজনীতিত প্ৰতিফলিত হৈছে চাওঁ হওক NB নিউজৰ বিশেষ প্ৰতিবেদন। ৰাজনীতিৰ ৰণাংগনত সম্প্ৰতি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে দুজন ৰাজনীতিক, যাৰ দলৰ প্ৰতি আছে আনুগত্য, যিয়ে দলৰ বাবে সকলো পৰিত্যাগ কৰিব পাৰে, আনকি মুখ্যমন্ত্ৰীৰ দৰে সৰ্বোচ্চ আসনো হেলাৰঙেই আনৰ হাতত গতাই দিব পাৰে। দধিচি ৰূপত প্ৰতিভাত হোৱা এওঁ হ'ল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনৱিছ। 2014 চনৰ পৰা 2019লৈ ফাডনৱিছ আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। 5টা বছৰ ৰাজ্যখনৰ অন্যতম সফল মুখ্যমন্ত্ৰী আছিল ফাডনৱিছ। কিন্তু বিধিৰ কি বিপাক, 2022 চনত বৃহৎ দল হোৱা স্বত্তেও দলৰ স্বাৰ্থত ত্যাগ কৰিছিল মুখ্যমন্ত্ৰীৰ চকী। নিজেই প্ৰস্তাৱ কৰিছিল শিৱসেনাৰ বিদ্ৰোহী গোটৰ একনাথ সিন্ধেক মুখ্যমন্ত্ৰী হিচাপে। আনকি উপমুখ্যমন্ত্ৰীৰ পদটো ভগাই লৈছিল NCPৰ অজিত পাৱাৰৰ সৈতে। এইবাৰো NDAৰ দখলত মহাৰাষ্ট্ৰ। বিজেপিৰ অকলে আছে 100ৰো অধিক আসন। ইমানৰ পিছতো কোনো দিনেই বিদ্ৰোহৰ সুৰ নাই ফাডনৱিছৰ। নাই নিজা দলীয় লবি। দেবেন্দ্ৰ ফাডনৱিছৰ নিৰ্মল ভাৱমূৰ্তি, দলৰ প্ৰতি থকা অকৃত্ৰিম আনুগত্যৰ বাবে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মিত্ৰ দলসমূহৰে লগ লাগি শাৰদ পাৱাৰ, উদ্ধৱ ঠাকৰেৰ দৰে বাঘা বাঘা নেতাৰ নেতৃত্বাধীন দলক ঘোটে ঘোটে পানী খুৱায়। ফাডনৱিছ, সিন্ধে, অজিত পাৱাৰৰ চুনামিত দেশৰ অন্যতম বৃহৎ ৰাজ্যখনত টচ নচ হৈ যায় ইণ্ডি মৰ্চাৰ দৰ্প অহংকাৰ। মূল্যবোধৰ ৰাজনীতিৰ অৱক্ষয়ৰ সময়ত মহাৰাষ্ট্ৰৰ দেবেন্দ্ৰ ফাডনৱিছৰ দৰে নিজ দলৰ বাবে সকলো পৰিত্যাগ কৰি দেশৰ ৰাজনীতিত জিলিকি উঠিছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাডনৱিছৰ দৰে সোণোৱালেও সফলতাৰে সম্পূৰ্ণ 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। দলৰ শীৰ্ষ নেতৃত্বই বিচৰাৰ লগে লগেই কেন্দ্ৰীয় মন্ত্ৰিত্ব এৰি সোণোৱাল হৈছিল মাজুলীৰ গেৰুৱা দলৰ প্ৰাৰ্থী। পিছে 2021 নিৰ্বাচনত নিৰংকুশ আসন লাভ কৰাৰ পাছতো সোণোৱালে ত্যাগ কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীৰ পদ। পৰিস্থিতিৰ তাগিদাত হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা দলৰ অসমৰ দ্বিতীয়গৰাকী ৰূপত শুৱনি কৰে মুখ্যমন্ত্ৰীৰ পদ। এই পদৰ বাবে শৰ্মাৰ নাম প্ৰথমে প্ৰস্তাৱ কৰে স্বয়ং সোণোৱালে। দিল্লীৰ প্ৰিয় সৰ্বানন্দ, মোদীৰ মহানন্দ সোণোৱাল। মাজুলী এৰি আকৌ দিল্লী যাত্ৰা। ৰাজ্যসভাৰ সাংসদ হৈ পুনৰ মোদী মন্ত্ৰীসভাত সোণোৱালক গুৰু দায়িত্ব। 2024 লোকসভা নিৰ্বাচন, মোদীৰ বিৰুদ্ধে দেশজুৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ। ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধী শিবিৰৰ ব্যাপক উত্থান। উজনি অসমৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ত সোণোৱালৰ দৰে জনপ্ৰিয় নেতাৰ জৰুৰী। হাইকমাণ্ডৰ অৰ্ডাৰ, বোপাই তুমি অসমলৈ যোৱা। পৰাজিত হ'বলৈ নহয়, ডিব্ৰুগড় জিকিবলৈ আহিল সোণোৱাল। সন্মিলিত বিৰোধীৰ প্ৰাৰ্থীক হৰুৱাই এই পৰীক্ষাটো উত্তীৰ্ণ হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ত্যাগৰ আৰু এটা নিদৰ্শন আহিছে পোহৰলৈ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ নামকৰণ কৰিব বিচাৰিছিল সৰ্বানন্দ সোণোৱালৰ নামেৰে। ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাই সোণোৱালে তেওঁৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টত লিখিলে এইদৰে: ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বিশেষ সাধাৰণ সভাত সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে এক প্ৰস্তাৱযোগে এই অভাজনৰ নামেৰে জালান আউটডোৰ ষ্টেডিয়ামৰ নামকৰণ সিদ্ধান্ত লোৱা বুলি মই অৱগত হৈছোঁ। তেখেতসকলৰ সদিচ্ছা আৰু খেলুৱৈসুলভ মনোভাৱৰ শলাগ লৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু মই তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে আমাৰ পৰিৱৰ্তে এগৰাকী বিখ্যাত কিংবদন্তি ক্ৰীড়াবিদৰ নামতহে ষ্টেডিয়ামখনৰ নামকৰণ কৰিলে ক্ৰীড়া জগতখনৰ লগতে ক্ৰীড়াবিদসকলক উৎসাহিত কৰা হ'ব আৰু ষ্টেডিয়ামখনৰ প্ৰকৃত শোভাবৰ্ধন হ'ব। এয়াই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থালৈ এই অভাজনৰ বিনম্ৰ আহ্বান। হাইস্কুলৰ একান্ত বাধ্য ছাত্ৰ মহাৰাষ্ট্ৰৰ দেবেন্দ্ৰ আৰু অসমৰ সৰ্বানন্দ। নাই বিদ্ৰোহ, নাই আপত্তি। আগত দেশ আৰু জনতা, পাছত মই। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।